আমি আহি গ'লো বুজি তাকে তেওঁ যোৱা কিবা নতুন স্কিম ওলছি শুনাত মই শুনছোঁ কি স্কিম তো গাইজ আমি এতিয়া ঘৰত যাইছোঁ আমি আৰু ভাটিবিলাক আহিছোঁ Welcome back to my YouTube channel Vlogs. So guys, মানে আজি পুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ মানে এতিয়া টাইম হৈছে 10:30 বাজিল 10:30 বাজা নাই 10:12 মান তো আপোনালোকে আজি ঠাণ্ডা চাই গম পাইছে আমি ক'ত যাই আছোঁ আজি আৰু চাংখা কাই কেনে বোলে লগ পাইছোঁ লগ পাই কেনে কৈছোঁ ক'ত যাম তো গাইজ চাই যাওক আৰু বহুত দিনৰ মূৰত আজি ওলছি সূৰ্য আজি বুলি নহয় কালিতে ওলছি কিন্তু অলপ বতৰটো ভাল কৰিছে দিয়ক আজি বানপানী পেলাই ৰক্ষা আছোঁ মানে বানপানী আমাৰ এখন বানপানী নহয় মানে গোটেই ৰাস্তা ভৰ্তি হৈ যায় লেতেৰা হৈ যায় আপোনাক জানে বৰষুণ দিলে কেনে হৈ যায় অৱস্থা গেলা সেইকাৰণে আৰু বাকী আৰু সেই পাগলা দিয়া নদী এবাৰ যদি মাছটো ভাঙিব লগা হয় এবাৰ কি আমাৰ চেচ যাবে আকৌ নাখতে এবাৰ চলাই চানি বা আহি কিনে লগ পাইছোঁ চানি ভাই মানে মই ক'লোঁ ৰাতিতে পুৱা পানী উঠি বুলি এতিয়া গ'লে ঘুম দিবা উঠা নাযায় এনেকৈ ভিডিঅ' বনাব ৰিক্সা যাক এতিয়া ঘুমাই আছে এতিয়া আজি তাক দিছোঁ মছলা এতিয়া গ'লে আহিব নাযায় এতিয়া গ'লে আহিব নাযায় উঠাই নাই যায় ফোন মাৰাতে উঠাই নাই হেল্ল' গমেই না কৈছে যাইছোঁ আহিছোঁ বুলি কৈছে সি আহ আৰু তাক আজি মছলা দিছোঁ আমাৰ মোক ৰাতিতে কৈছে আমি পুৱা কালি পুৱা ভিডিঅ' বনাব লাগিব এই মেছেজ আহি ভৰ্তি গৈছে এই মেছেজ তো গাইজ আহক মাথানি ভাই আহি কেনে আজি ভিডিঅ'টো আপোনালোকে কত কাটি নাচব মানে পূৰা আগফালৰ পৰা চাব বঢ়িয়া ধামাকা হ'ব আৰু আমি অহাকালি ভিডিঅ'টো দিছোঁ মানে পানীৰ ভিডিঅ'টো দিলোঁ অহাকালি সেইটোতো মানে মাৰিছে এতিয়া বৰ্তমান পানী কমছে দিয়ক গোটাই কমছে ক'ব পাৰিলে গোটাই কমিলে ৰ'দ দিছে না পানী গোটাই সোমাই গৈছে নাজানো নাই তোক চাইক চাই ভাগ আহি লগ পাইছোঁ বঢ়িয়াকৈ আৰু আগৰ ভিডিঅ'টো যোনে চাইছে লাইক কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব আৰু নতুন ভিডিঅ' আহিব আৰু আমাৰ সকামতে লাইট আহিব চেষ্টা কৰিব তো চাই যাওক কেতিয়াবা দেখিছেনে সেয়ে মই আধা ঘণ্টামান দেখিলোঁ এতিয়া পৰা এতিয়া গিলা আহিব মানে তাৰ এতিয়া আহিছে কি কৰিছিলে তুমি বা কি হ'ব তোমাৰ লগত তুমি মই ৰাতিতে কৈছোঁ ভিডিঅ' বনাম বুলি বনাব কাৰণে এতিয়া গেলি উঠাই নিয়ে চকুৰ লাল পৰি দিছে চকুৰ কি ক'বা জীৱন ধ্বংস হৈছে ৰাতি কিবা চাই দেৱা না ফিল্ম খেলা চাওঁ কথা কোৱা নাই মই ফিল্মৰ কথা কৈছোঁ মই আহিলোঁ মোৰ যেলৈ কথা দেৰি হ'ল বেয়া নাপাব হ'ব আপোনাক কিয় ক'লোঁ বেয়া নাপাব বুলি এক ক'ব লাগে বেয়া নাপাব বুলি সেইকাৰণে আজি আপোনালোকে ঠাণ্ডা গম পাইছে আজি ক'ত যাম আজি আমি যাই আছোঁ মিল ভাল ফেভাৰত গায়ক আহিছে ডিপ্লিনে আৰু এজন আছে দীপান্বিতা ডেকা সকলো ভাল পায় মিৰুল ভাই গান শুনি এই চাদক ভিডিঅ'টো আমি যাম আজি কেতিয়া যাম সকলো কৈ দিম তাৰ আগতে আমি অলপমান বুজি পাইছোঁ দোকানৰ পৰা অলপ কথা আছে তাৰ লগত চাই থাকক আজি কেনে ৰ'দ দিছে আজি ৰ'দটো আছে নহয় মানে মই এটা কথা বুজি নাপাওঁ বেছি বৰষুণ দিলে কেম্বা লাগে বেছি ৰ'দ দিলে কেম্বা লাগে চবতে মানে আপত্তি মোৰ বৰফ খাওঁ নেকি নল'বা মোৰ জল উঠিছে না মাত তাত বেয়া হৈছে এই অৱস্থা একদম বেয়া হ'ব মই পচিলে লাগিল বেয়া ক'ব যে চানি সকলোৱে ক'ব দেখিছ না কাম হ'ল তোক আছে দোকান পৰা হ'ব অলপমান না কি তাতে আমাৰ এই ৰিজাৰ্ভ নতুনকৈ স্কিম কৰিছে ৰিজাৰ্ভ যদি বুজি পাইছে তাকো দি দোকান পৰা হ'ব দোকানৰ পৰা আহি কেনে আৰু আমি মানে এতিয়া নাযাওঁ আমি অলপ মানে দেৰিকৈ যাম অলপ কি হয় বেলা দিয়াত যাম বেলা দিয়া নহয় অলপ গধূলিকৈ যাম বেলা দিয়াত না তই চাই দিয়ক আমি আহি গ'লো বুজি তাকে তেওঁ যোৱা কিবা নতুন স্কিম ওলছি শুনাত মই শুনছোঁ কি স্কিম সেইদিনাখনে ৰিজাৰ্ভ ভাই কৈছিল কিবা বোলে ইউটিউব চেনেল ভেচা স্কিম ওলছি আজি তুমিও কৈ দিয়া কি স্কিম ওলছি ইউটিউব চেনেল ভেচা স্কিমো আছে আৰু গাইজ মই এটা কথা কৈ দিওঁ বুজি পাই মানে দোকানত এটা নতুন ফ্ৰিজ আহিছে ইয়াত সকলো পাই যাব ইয়াত পোষ্টাৰো লাগে লগাই দিছে এছত গাইজ পুৰা পুৰবি মানে গাইজ এটা কিনিলে 3টা ফ্ৰী পানী নিদিয়ে আহি কোনি পানী দে কিনি খাব লাগে এটা নিজৰ ঘৰৰ মানুহ থাকোঁতে এইটো বটল এই গুলপীয়া কালাৰৰ সেইটো তুমি সদায় খাই থাকা দে অলপ বুজিবা তোমাৰ কথাটো তুমি গম পাইছা আমাৰ গৰ্জনত গায়ক আহিছে ফাংচন হৈছে তোমাৰ ফেভাৰত গায়ক কোনি
দুটা অপশ্যন দিম, এটা হ'ল দীপলিনা, এটা হ'ল দীপেন দিতিয়া। কোনি তোমাৰ ফেভাৰেট? চ' গাইজ বুজিছোঁ ফেভাৰেট কোনি মই কৈ দিওঁ, খাপলাং কাই যোনে এই দুনিয়াত নাই বৰ্তমান। ঠিক আছে আৰু ভিডিঅ'টো। চ' গাইজ আমি এতিয়া ঘৰত যাইছোঁ। আমি আৰু ৰাতিবিলাক আহিছোঁ 4:30 বজাত। আমি তাতে যাম, আমি যাম আৰু আহিম। ফাইনেলি মই আহি গ'লোঁ মোৰ মিলবা, আৰু আমি এতিয়া যাইছোঁ আৰু আহিছোঁ ভিডিঅ'ত। আৰু যোনে যোনে চেনেলটোকে ছাবস্ক্ৰাইব কৰি চাম যাতে আপোনালোকে মানে নতুন ভিডিঅ' পাই থাকে। ঠিক আছে বলক আমি এতিয়া যাইছোঁ চাইডত। চ' গাইজ বিডি ৰিজৰ্ট আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়, অলপে জাষ্ট গৰ্ডন ফিল্ডৰ পৰা অলপমান আগুৱাই যাব লাগে, তেতিয়া আমি বিডি ৰিজৰ্ট পাই যাম। ঠিক আছে আমি যাইছোঁ। আমি আহিলোঁ বিডি ৰিজৰ্ট। পিছত গাইজ আমি আপোনালোকক জুম কৰি দেখাইছোঁ যেন সেইখন হৈছে আমাৰ বিডি ৰিজৰ্ট। ঠিক আছে বলক আমি যাই থাকোঁ। আমি আহিলোঁ বিডি ৰিজৰ্ট, কেনেকুৱা লাগিছে? ঠিক আছে বলক আমি ইয়াতে থাকি লাভ নাই, ইয়াতে একো ভাল নাই। মানে আমি এতিয়া বৰ্তমান বাহিৰত আছোঁ বিডি ৰিজৰ্টত, আমি এতিয়া বৰ্তমান ভিতৰত যাইছোঁ। ঠিক আছে বলক। তাৰপিছত গাইজ সন্মুখতে এইফালেও আছে। এনেকৈ ফাইনেলি আমি বিডি ৰিজৰ্টৰ ভিতৰলৈ সোমাই আহিলোঁ। আৰু চাব পাৰে ইয়াত মানে পূৰা বঢ়িয়াকৈ বস্তুবিলাক বনাইছে, পূৰা ক'ব গ'লে পাৰ্ক এখন কৰিছে, বঢ়িয়া লাগিছে। আৰু ইয়াত আপুনি আহিব পাৰে বিডি ৰিজৰ্ট, বেছি দূৰ নহয়, সন্ধিয়ালৈ ইয়াত ভিতৰলৈ সোমাই আহিব লাগিব। আৰু বঢ়িয়া লাগিছে, বহুত বস্তু বনাইছে। আৰু ক'বলৈ বহুত আৰ্টো কৰিছে বস্তুবিলাকৰ ওপৰত, বহুত ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। গতিকে চাব পাৰে ইয়াত মানে বস্তুবিলাক মানে সকলো ইউনিক হয়, মানে বহুত ভালদৰে বনাইছে। ক'ব গ'লে গাইজ পাৰ্ক হানে। আৰু গাইজ আমাৰ ফ্ৰণ্ট ছাইডতো আছে, তাতেও আছে বহুত বস্তু দেখাব লগা। আৰু গাইজ আপোনালোকে এতিয়া এইটো চাওক, ডলফিনটো বঢ়িয়া লাগিছে, বঢ়িয়া আৰ্ট কৰিছে। গাইজ আপোনাক লাগিলে বেক ছাইডত ৱাছৰুমো আছে, তাতে যাই কিনে আপুনি মুখ ধুব পাৰিব। গাইজ বঢ়িয়া লাগিছে। মানে এইখিনি আমাৰ বেক ছাইডখিনি বিডি ৰিজৰ্টৰ ফ্ৰণ্টতো আছে, তাতেও দেখাম। আৰু গাইজ এইবিলাক হৈছে ৱাছৰুম। আৰু গাইজ আপুনি ইয়াত গাড়ীও পাৰ্ক কৰিব পাৰিব, ইয়াত মানে পাৰ্কিং ছিষ্টেমো ৰখা হৈছে বেক ছাইডে। গাইজ বঢ়িয়া লাগিছে। আৰু এৰিয়াটো বহুত ডাঙৰ ক'ব গ'লে বিডি ৰিজৰ্টৰ। আৰু এইখিনি ক'ব গ'লে কমপ্লিট পাৰ্ক হানে কৰিছে, সকলো বস্তু আছে ইয়াত, বঢ়িয়া লাগিছে। ফাইনেলি আমি এতিয়া বিডি ৰিজৰ্টৰ ভিতৰত আছোঁ, বঢ়িয়া লাগিছে ন। আৰু গাইজ কেৱল এইফালে নাই, সেইফালেও আছে গাইজ সেই বিল্ডিংটো। ঠিক আছে আমি মানে ইয়াতে আহিলোঁ, ইয়াত মানে বহুত ভাল লাগিছে, বহুত বঢ়িয়া বঢ়িয়া বস্তু বনাইছে। ব'লা ব'লা তাতে যাওঁ। ঠিক আছে চাওক ভিডিঅ'টো ভাল লাগিলে তো কমেণ্ট কৰিব। এনেকৈ আমি এতিয়া বিডি ৰিজৰ্টৰ ফ্ৰণ্ট ছাইডত দেখিলোঁ, এইখিনি হৈছে বিডি ৰিজৰ্টৰ ফ্ৰণ্ট ছাইড। ঠিক আছে এইফালেও বহুত ভাল লাগিছে, বহুত ভাল ভাল বস্তু হৈছে। ঠিক আছে ইয়াতে আপুনি সৰু ল'ৰা ছোৱালীৰ কিছুমান খেলা বস্তুও পাই যাব। খেলা বস্তু মানে গাইজ টয়ছ নহয়, সেই যে গাইজ কিছুমান ঝুলনা থাকে, বঢ়িয়া লাগিছে। গাইজ আপোনালোকে আহক ইয়াত ভিজিট কৰক, বিডি ৰিজৰ্ট বেছি দূৰ নহয়। আৰু গাইজ চাব পাৰি ইয়াত মানে ফিনিচিংখিনি বঢ়িয়া কৰিছে, বঢ়িয়া ফিনিচিং। আৰু ক'ব ইয়াত আৰ্টো কৰিছে কিছুমান, বঢ়িয়া লাগিছে, বঢ়িয়া আৰ্ট কৰিছে। আৰু ইয়াত আপুনি বহা ছিষ্টেমো পাই যাব, ইয়াত মানে চেয়াৰৰ ওপৰত ছাটা ডাঙৰ। তাৰপিছত লগতে আপুনি ইয়াত সৰু চাইজে খেৰী ঘৰ এটা দেখা পাইছে, ইয়াত মানে আপুনি ধৰক কিছুমান ফ্ৰেণ্ড আহিলে খোৱালা চিষ্টেম মানে ব্যৱস্থা কৰিছে। ইয়াত আপুনি ইয়াত খাব পাৰিব, আপুনি আপোনাৰ ফ্ৰেণ্ডৰ লগত আহিলে কেতিয়াবা ইয়াত চাব পাৰিব। এই যে সৰু চাই এটা খেৰী ঘৰ দেখা পাইছে ড্ৰয়িং কৰা। গাইজ এইফালে আছে সৰু ল'ৰা ছোৱালীৰ খেলা কিছুমান ডাঙৰ ডাঙৰ বস্তু, যেনে গাইজ ক'ব গ'লে ঝুলনা। আৰু ইয়াত লগতে শ্লিপিঙো আছে, শ্লিপিং মানে গাইজ সেই যে ডাঙৰ পিছলা বুলি কয়। এইফালেও মানে বহুত ভাল ভাল বস্তু আছে, বহুত মানে ভালদৰে সজাইছে। বিডি ৰিজৰ্টখন মানে বহুত ভাল লাগিছে, আপোনালোকে আহক ইয়াত ভিজিট কৰক, বঢ়িয়া লাগিছে। আৰু গাইজ ইয়াতে শহাপহু বহিছে যে গাইজ, এই যে ডাঙৰ বক্সটোৰ ভিতৰত যে আপুনি চাই যে এইবিলাক হৈছে শহাপহু, বহুত ভালদৰে বহিছে। গাইজ বঢ়িয়া লাগিছে, শহাপহু মোৰ ফেভাৰেট। আৰু গাইজ আপোনালোকে ইয়াৰ পৰা এটা নজৰা চাওক, কি বঢ়িয়া লাগিছে। এইখিনি হৈছে গাইজ ফ্ৰণ্ট ছাইডৰ মানে পূৰা ভিতৰলৈ সোমাই অহা এৰিয়াটো। এইখিনি হৈছে ফ্ৰণ্ট ছাইডৰ বেক, বঢ়িয়া লাগিছে। ইয়াত সৰু ল'ৰা ছোৱালী কিছুমান খেলা বস্তু আছে, ঠিক আছে টয়ছ নহয়, ডাঙৰ ডাঙৰ খেলা বস্তু। ঠিক আছে ইয়াতে বহা বেঞ্চিও আছে, আৰু বেঞ্চিৰ ওপৰত এডাল গছ, যাতে ৰ'দৰ পৰটো আপোনাৰ তাতে ডাইৰেক্ট নপৰে। বহুত মানে বঢ়িয়াকৈ বনাইছে। আৰু গাইজ ইয়াত মানে সকলো বস্তু কালাৰফুল, সকলোতে আৰ্ট কৰিছে, বঢ়িয়া লাগিছে। ঠিক আছে আমি আগৰ ফালে আহিলোঁ ৰ'ব, ইয়াতেও মানে বহুত ভাল ভাল বস্তু আছে। আৰু গাইজ আগৰ ফালে আহোঁতে আমি ইয়াত তাৰমানে বৌদ্ধ ধৰ্মৰ মূৰ্তি দেখা পাইছোঁ, এইটো গাইজ হোৱাইট কালাৰৰ। আৰু গাইজ লগতে ইয়াত মানে বহা বেঞ্চিও আছে, আৰু ইয়াত মানে বহুত গছো ৰুইছে, বহুত ভাল লাগিছে, বহুত ভাল পৰিষ্কাৰ কৰিছে। আৰু গাইজ আমি আপোনালোকক মূৰ্তিটো দেখাইছোঁ ৰ'ব বুদ্ধ ধৰ্মৰ। গাইজ এইটো হৈছে ভিতৰৰ মুখত আপুনি চাইছে হোৱাইট কালাৰৰ, এইটো হৈছে বুদ্ধ ধৰ্মৰ মূৰ্তি। আৰু গাইজ ফ্ৰণ্ট ছাইডতো বহুত ভালদৰে বনাইছে। আৰু ইয়াত বহুতো টুৰিষ্ট ক'ব গ'লে যোনবিলাক ফুৰিব আহিছে, বহুতে ইয়াত ভিজিট কৰিছে, চাই আছে। আৰু গাইজ ইয়াতে এখন ৰেষ্টুৰেণ্টো আছে গাইজ, সেইখন হৈছে ফেমিলি ৰেষ্টুৰেণ্ট, আপোনালোকে ইয়াত আহি কিবা খাই যাব পাৰিব। আজি ইয়াতে বহুত ভাল লাগিল, আমি চালোঁ যে বিডি ৰিজৰ্ট, আৰু লগতে আপোনালোকক দেখালোঁ আমাৰ ভিডিঅ'ৰ দ্বাৰা SM ব্লগছ। আৰু ইয়াত ক'ব গ'লে এইখিনি হৈছে ফ্ৰণ্ট ছাইড। আৰু তাতে এটা ডৰেমন আছে, অ' বাহ
ডৰেমন বাপ্পা ৰিয়েল নেকি আমি যাই থাকোঁ আমি ইয়াত বহুত সময় ৰখিলোঁ আমি এতিয়া ঘৰত যোৱা জেগানে আমি ভিডিঅ'টো শেষ কৰোঁ চ' গাইজ আজি ইয়াত বহুত ভাল লাগিল বি ডি ৰিজৰ্টত আপোনালোকে আহক ইয়াত কেতিয়াবা ভিজিট কৰক বি ডি ৰিজৰ্ট বেছি দূৰ নহয় সন্ধিয়াৰ সন্মুখতে ঠিক আছে বলক এতিয়া আমি যাই থাকোঁ আমি এতিয়া ঘৰত যাইছোঁ ইয়াতে পুৰা মজা লাগিল না কি বিল ভাই বঢ়িয়া লাগিল গাইজ বি ডি ৰিজৰ্টত আপোনালোকে আহক ইয়াত ভিজিট কৰক বেছি দূৰ নহয় সন্ধিয়ালি কি নাম আছিল নপকোৱা চৰি গাইজ মুখত মানে আনা শব্দটো সেইকাৰণে আপোনালোকে আহক ইয়াত ভিজিট কৰক বি ডি ৰিজৰ্ট বঢ়িয়া লাগিল আৰু ভিডিঅ'টো চাই কিনে পুৰা এনজয় কৰক যদি ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক মুঠতে কি একদম পুৰা বঢ়িয়া বস্তু আছে ঠিক আছে আমি এতিয়া ঘৰত যাই কিনে ভিডিঅ'টো চাই দিয়ক ভিডিঅ'টো এনেকৈ ফাইনেলি মই ভাবিলোঁ পুৰা বি ডি ৰিজৰ্ট চাই কিনে বি ডি ফুল ফৰ্মটো কি জানা বিদুল ভাই হেৰি সুধিমা আমাৰ জিবি ভাই ঠিক আছে আপোনালোকে গম পায় আজি আমি যেনেকৈ কৈছিলোঁ ভিতৰত থামনেল চাই গমেই পাইছে আজি আমি বি ডি ৰিজৰ্ট দেখালোঁ আৰু পাৰিলে আমি এনেকুৱা ধুনীয়া ধুনীয়া ব্লগ আনি থাকিম আৰু লগতে মই এটা কৈছিলোঁ যে আমাৰ এটা শেষত এটা বহুত ইম্পৰ্টেণ্ট কথা আছে এটা গুৰুত্বপূৰ্ণ সেইটো হ'ল যে আমাৰ এছ ব্লগছৰ বাৰ্থডে আহিছে নাকি বিদুল ভাই 28 জুন 28 এতিয়া এটা কাম কৰোঁ নেকি খান তিৰপল টানো কৰি থাকে মালিক যিমান মানুহ আছে গোটেই গোটেই পাওঁ যে আমাৰ বাৰ্থডে আছে অঁ বিয়াখন পাতি দিম কিছে এনা তামচা ক'লোঁ এতিয়া বহুত ফাল্টু ক'লোঁ গাইছ এতিয়া আমি কথা কওঁ যদি ভিডিঅ'টো ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু আমাৰ অহাকালি ফুড চেলেঞ্জ আহিছে নাকি আমি কৰিম যদি ধৰক আমাৰ গাঁৱত চলিকেইটা থাকে বদমাছ চলিকেইটা খাব আহিছে নে বেলেগ একো নাজানে খালি খাব আৰু ঘুমব আৰু বেলেগ একো নাই মানে আমাৰ আপোনালোকে কমেণ্টত বহুতে কমেণ্টত কৈছে মানে ৰাইডৰ কথা মানে ৰাইডটো অলপ অসুবিধা হৈছে কি অসুবিধা সেইটোও কৰিছোঁ ৰাইডটো কি হ'ব কাৰণে মানে ৰাইডটো মানে আপোনালোকে জানে মানে মোৰ এবাগে হাই ছেকেণ্ডাৰী পৰীক্ষা এবাগে তুমি তোমাৰ কৈছা ন তোমাৰ তুমি ফ্ৰী হৈছে পুৰা আৰু এবাগে ধৰা আমাৰ যোগাৰো নাই গাড়ী নাই লগত আৰু এক নম্বৰ কথা হ'ল গাড়ী আৰু ৰাইড কৰিব কাৰণে যিখিনি আমাক বস্তু লাগে সেইখিনি নাই লগত গতিকে ৰাইড কৰাটো ধৰক ধেমালি নহয় সেইখিনি কথা কাৰণে নহয় মানে ৰাইড কৰিব লাগে অলপ কষ্ট কৰিব লাগিব আপোনালোকে আমি সিনকে কৰি নহয় কিন্তু আপোনালোকে ভাবি আছে বাৰু যে আমি কমেণ্টত ধৰক যোনে কৈ আছে মই তেওঁক কোৱা নাই মই গোটেইখিনিকে কৈছোঁ যোনে চাই যে ৰাইড কৰাটো অলপ ধেমালি নহয় ৰাইডটোত মানে বহুত ৰিস্ক থাকে এতিয়া বহুত ইউটিউবাৰবিলাকে ৰাইড কৰে কিন্তু আমি ৰাইড কৰিলে অলপ চাই চিতি কৰিব লাগিব যিহেতু আমাৰ লগত যোগান নাই ফাৰ্ষ্ট কৰিম যদি ধৰক কিবা আইডিয়া জানে ইউটিউবত কওক যে ৰাইড কেনেকৈ কৰে আমি শিকি ল'ম কথা আছে নেকি যদি এইটো ভিডিঅ' ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ 28 তাৰিখে মিছ নকৰিব সেইটো ভিডিঅ' আমাৰ ধামাকা হ'ব আমাৰ যিখিনি ফুড চেলেঞ্জাৰ আছে লগতে আমি গৰিবক পাতিলে অলপ সহায় কৰিম আমি যিমান ৰিজাল্ট দিলোঁ মানে যে যাই ভাল লাগছে মানে লগতে মানে আপোনালোকে ভাবিব মানে অকল তাতে চাব পাৰি জেগা অকল সেই নহয় মানে পিছফালে মানে আৰু এখন সেই আছে ন আৰু লগতে এখন ৰেষ্টুৰেণ্ট এখন আছে ফেমিলি ৰেষ্টুৰেণ্ট আপোনালোকে ফেমিলি লৈ যাওক গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডটোও লৈ যাওক ফেমিলি বুলি নহয় চব যাব পাৰি যাব পাৰি এতিয়া থাকলি নিবা নে নহয় তোমাৰতো আছেই সেই মোৰ নাই মোৰ কিয় ৰাখিব আৰু ই আহিছে ৰাতি তেতিয়াহ'লে আজি ভিডিঅ' এইখিনি আছিল যদি ভালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু মোৰ হাঁহি উঠিছে সঞ্জীৱৰ কাৰণে আৰু ইয়াৰ কাৰণে দেই হাপিন গেলা বাঙালি হাপিন মেচিয়ে যাওঁ আমি আৰু বেছি ফাল্টু নকৰোঁ ভিডিঅ'টো এইখিনি আছিল আৰু 28 তাৰিখে মিছ নকৰিব আমাৰ ভিডিঅ' আহিছে বাৰ্থডে পুৰা ধামাকা কৰিম আৰু কালিও আহিব ভিডিঅ'টো এইখিনি আছিল ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক থেংক ইউ শুভৰাত্ৰি গুড নাইট তুমি যা আৰু বাঙালি হাপিন খবৰ লৈ কি পিন্ধিছে বলবা